হৈছিল সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল আৰু নাৰী সমাজে নিজৰ দেহটো ৰক্ষাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছিল আৰু অৱশেষত 17 দিনৰ কালি 17 দিন আছিলে সমগ্ৰ যি ঘটনা সংঘটিত হৈছিল ধৰ্ষণ কাণ্ড সংঘটিত হোৱা কালিৰ দিনটোত 17টা দিনত ভৰি দিছিল আৰু 17 দিনৰ অন্তত সন্ধিয়া ভাগত এই যি দুই নৰধম পলাতক অৱস্থাত আছিল ফৰিদুল ইছলাম আৰু গোলাপ উদ্দিন নগাঁও সদৰ আৰক্ষী থানাত বৰ্তমান সময়ত তেওঁলোকক জেৰা চলোৱা হৈছে আৰু যোৱাকালি সন্ধিয়া ভাগত নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এই যি দুই পৰিয়ালৰ লোক আছে পৰিয়ালৰ লোকে আত্মসমৰ্পণ কৰিছে এই দুই নৰধমক আৰক্ষীয়ে তাৰ পিছত গ্ৰেপ্তাৰ কৰিছে কিন্তু এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিছো যে এই দুটাকৈ নৰধম যেহেতু 16টা দিনে পলাতক অৱস্থাত আছিলে আৰক্ষীয়ে কিন্তু এই নৰধম গীতাক বিচাৰি অভিযান অব্যাহত ৰাখিছিলে তাৰ পিছত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ পুনৰ হুংকাৰ প্ৰদান কৰিছিলে তাৰ পিছত কিন্তু যোৱাকালিৰ দিনটোত তেওঁলোকে আত্মসমৰ্পণ কৰিছে এতিয়া কথাটো হৈছে এই যি দুই নৰধম যিটো ঘটনা সংঘটিত কৰিলে এগৰাকী নাবালিকা টিউচনৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত ফুটগধূলিতে যি ধৰ্ষণ কাণ্ড দলবদ্ধ ধৰ্ষণ কাণ্ড সংঘটিত কৰিলে তিনি পাখণ্ডই তফাজুল ইছলাম ফৰিদুল ইছলাম আৰু গোলাপ উদ্দিন এই তিনি পাখণ্ডৰ বিৰুদ্ধে কিন্তু ৰাইজে কঠোৰ শাস্তি হোৱাটো বিচাৰে ঢিঙৰ ৰাইজে কঠোৰ শাস্তি হোৱাটো বিচাৰে যাতে এনে ধৰণৰ শাস্তি প্ৰদান কৰা হওক এই দুই অভিযুক্ত বৰ্তমান সময়ত যেহেতু নগাঁও সদৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰু কিছু সময়ৰ পাছতেই নগাঁও আদালতত হাজিৰ কৰোৱা হ'ব ৰাইজে বিচাৰিছে যে এই দুই নৰধমক কঠোৰ শাস্তি প্ৰদান কৰা হওক কাৰণ এনেধৰণৰ ঘটনা যাতে অন্য ধৰ্ষণকাৰী যাতে অসমত আৰু জন্ম নহয় এনেধৰণৰ শাস্তি বিহাটো ঢিঙৰ ৰাইজে বিচাৰিছে যেহেতু আমি যোৱাকালি নিশা ঢিঙৰ যিসকল নাৰী সমাজৰ বিষয়ববীয়া আছিল আমি তেওঁলোকৰ লগত কথা পাতিছিলোঁ আৰু তেওঁলোকে এটা কথা উল্লেখ কৰিছিল যে তেওঁলোকে যেহেতু ঢিঙত নিৰাপত্তাহীনতাত ভুগি আছে দীৰ্ঘদিন ধৰি ঢিঙত যি অনৈতিক কাৰ্যকলাপ আৰু যিসমূহ আচলতে অসামাজিক কাৰ্যকলাপ সংঘটিত হৈছে তেওঁলোকে সেইসমূহ ৰোধ কৰাৰ বাবে নগাঁও আৰক্ষী প্ৰশাসনক বাৰম্বাৰ দাবী উত্থাপিত কৰি আহিছিলে কিন্তু সেইসমূহ যে নিৰ্মূল কৰাত বৰ্তমান সময়ত নগাঁও আৰক্ষীয়ে হওক বা ঢিং আৰক্ষীয়ে হওক যেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল তেনেধৰণৰ ভূমিকা গ্ৰহণ কৰা নাই যাৰ বাবে তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু এই মুহূৰ্ততো আমি উল্লেখ কৰিছোঁ যে এই যি দুই নৰধম বৰ্তমান সময়ত নগাঁও সদৰ আৰক্ষী থানাত তেওঁলোকক জেৰা অব্যাহত ৰখা হৈছে আমি পৰিৱেশটো দেখুৱাইছোঁ নগাঁও সদৰ আৰক্ষী থানাৰ তেওঁলোকক যেহেতু যোৱাকালি নিশা ভাগত লৈ অনা হৈছিলে আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা আৰু বৰ্তমান সময়তো তেওঁলোকক ইয়াতে তেওঁলোকক জেৰা অব্যাহত ৰখা হৈছে আৰু কিছু সময়ৰ পাছতে যেহেতু নগাঁও আদালতত তেওঁলোকক হাজিৰ কৰোৱা হ'ব আৰু নগাঁও আৰক্ষী অধীক্ষকে যেহেতু যোৱাকালি মন্তব্য আগবঢ়াইছিল যে তেওঁলোকক 3 দিনৰ বাবে ন্যায়িক জিম্মাত বিচাৰিব নগাঁও আৰক্ষীয়ে আৰু এই যি সমগ্ৰ তদন্ত প্ৰক্ৰিয়া আচলতে এজন অভিযুক্ত ইতিমধ্যে তেওঁ পানীত জপিয়াই আৰক্ষীৰ বেহুফালে পানীত জপিয়াই তফাজুল ইছলাম ইতিমধ্যে মৃত্যু ঘটিছে আৰু এই যি দুই অভিযুক্ত এই দুই অভিযুক্তৰ আচলতে কেনেধৰণৰ শাস্তি বিহা হয় সেয়াও কিন্তু ৰাইজে বৰ্তমান সময়ত বিচাৰিছে যে এনেধৰণৰ শাস্তি বিহা হওক যে দ্বিতীয়টো ধৰ্ষণকাৰী অসমত পুনৰ জন্ম নহওক এনেধৰণৰ শাস্তি বিহাটো ঢিঙৰ ৰাইজে বিচাৰিছে কিন্তু আৰক্ষীয়ে বৰ্তমান সময়ত যিহেতু আৰক্ষীৰ জিম্মাত আছে আৰু আদালতত আজি হাজিৰ কৰোৱা হ'ব তাৰ পিছতহে সমগ্ৰ যি ঘটনা এই ঘটনাটো কোন দিশে গতি কৰে কেনেধৰণৰ তদন্ত প্ৰক্ৰিয়া হয় বা আৰক্ষীয়ে যিহেতু কেনেধৰণে তদন্ত প্ৰক্ৰিয়া আগবঢ়ায় তাৰ পিছত আমি জনাব পাৰিম দৰ্শকসকলক কিন্তু আমি পুনৰ উল্লেখ কৰিছোঁ যে বৰ্তমান সময়ত যে অসমত নাৰী সমাজ যে তেওঁলোক সুৰক্ষিত নহয় আৰু তেওঁলোকে সুৰক্ষিত অনুভৱ নকৰে কাৰণ এনেধৰণৰ ঘটনা প্ৰায় সংঘটিত হৈছে ঢিঙৰ যিটো ঘটনা সংঘটিত হ'ল তাৰ পিছতে কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ যি জঘন্য কাণ্ড সংঘটিত হৈছে তাৰ পিছতো কিন্তু বৰ্তমান সময়ত যি এই দুই অভিযুক্তক বৰ্তমান সময়ত নগাঁও সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰখা হৈছে আৰু কিছু সময়ৰ পাছতে যিহেতু আদালতত হাজিৰ কৰা হ'ব আৰু নগাঁও আৰক্ষীয়ে 3 দিনৰ জিম্মাত বিচাৰিব আচলতে এই যি সমগ্ৰ ধৰ্ষণ কাণ্ড সংঘটিত হ'ল ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হ'ল 17 দিনত ভৰি দিয়াৰ পিছত আত্মসমৰ্পণ কৰিলে অভিযোগকাৰী দুই ফৰিদুল ইছলাম আৰু গোলাপ উদ্দিনে আৰু বৰ্তমান সময়ত যিহেতু জেৰা অব্যাহত ৰাখিছে আমি পৰৱৰ্তী সময়ত জনাম যে এই যি সমগ্ৰ ঘটনা সন্দৰ্ভত ঢিঙৰ ৰাইজে কি বিচাৰে ঢিঙৰ সচেতন মহিলাসকলে কি বিচাৰে ঢিঙৰ ছাত্ৰ সন্থাই কি বিচাৰে যিহেতু এই সমগ্ৰ যি ঘটনা এই ঘটনা সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল সমগ্ৰ দেশ জোকাৰি গৈছিল আৰু নাৰী সমাজ প্ৰতিগৰাকী নাৰীয়ে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছিল ইভা
হয় প্ৰাঞ্জল আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো যেহেতু আপুনি জনাইছে যে পৰৱৰ্তী সময়ত আপুনি বিভিন্নজনৰ সৈতে প্ৰসংগত কথা পাতিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দোষ